বন্ধুসকল আশা কৰো সকলে ভালে আছে। আজি আইছো আৰু এটা নতুন ভিডিও লৈ। বন্ধুসকল আজিৰ ভিডিওটো এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব গৈ আছে, গতিকে আজিৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব, অলপ স্কিপ নকৰিব। সকলোবোৰ মুহূৰ্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চাওক আজিৰ ভিডিওটো হ'ব গৈ আছে বহুত কেইটা টপিকৰ ওপৰত, কাৰণ বহুতে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছে দাদা মই ইমান % পাইছোঁ, মই তাতে সিট পাম নে নাই। কিন্তু মই ইয়াৰ ওপৰত আগতেও ভিডিও আপলোড কৰিছিলোঁ, যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাই ল'ব। কিন্তু আজি মানে আৰু এটা ভিডিও বনাব গৈ আছোঁ, সেইবোৰতো আছে, লগতে আৰু বহুতকেইটা টপিক আছে, যেনেদৰে আপগ্ৰেডৰ অপশ্যন বহুতৰে অহা নাই এতিয়ালৈকে, বা ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ওলাব, আৰু যদি আপোনালোকে এডমিশ্যন লৈছে আৰু আপোনালোকে যদি সেই এডমিশ্যনটো এতিয়া কেঞ্চেল কৰিব বিচাৰিছে, মানে টকাটো উভতাই ল'ব বিচাৰিছে, ঘূৰাই ল'ব বিচাৰিছে, তেনেহ'লে এতিয়া কি কৰিব, সেই সকলোবোৰৰ ওপৰত আজিৰ ভিডিওটো হ'ব গৈ আছে। গতিকে আজিৰ ভিডিওটো সম্পূৰ্ণ চাব, বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, এতিয়া মই আছোঁ DTE সামাৰ্ট, যি আসাম গভৰ্ণমেণ্টৰ ৱেবছাইট আছে, সেই ৱেবছাইটৰ ওপৰত মই এতিয়া আছোঁ। আৰু চাওক এই ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে যদি আহে, চাওক মই ৰিফ্ৰেছ কৰি আছোঁ পেজটো, অহাৰ লগে লগে আপোনালোকে প্ৰথমত চাওক 4 জুলাইত এটা নটিচ আহিছিল, এইটোৱে হ'ল লেটেষ্ট নটিচ, মানে গভৰ্ণমেণ্টৰ পৰা যি নটিচ আহে সেই নটিচখন। চাওক ইয়াতে নটিচত কি উল্লেখ আছে মই আপোনালোকে এবাৰ দেখাই দিব বিচাৰিছোঁ। প্ৰথমতে চাওক ইয়াতে ডেট সহকাৰে কি হৈছে সকলোবোৰৰ মানে তথ্য দিয়া আছে, মানে কোনদিনা কি হৈছে। চাওক প্ৰথমতে ইয়াতে যি আপোনাৰ অনলাইনৰ যি ডেট আছিল সেই ডেটসমূহ দিয়া আছে 19 মে to 7 জুন 2025। মই সেইবোৰ পঢ়িছোঁ এতিয়া আৰু আপোনালোকক পঢ়াই নুশুনাও, আপোনালোকৰ যদি পঢ়িব লাগে আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ চাব পাৰিব। ইয়াৰ পিছত চাওক কি দিয়া আছে, কাৰেকশ্যন মডিফিকেশ্যন উইণ্ড' ফৰ ষ্টুডেণ্টছ। এতিয়া কাৰেকশ্যনৰ সেইবিলাক সকলোৱে পাৰ হৈ গৈছে। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ এলটমেণ্ট অফ ছিটছ অফ ফাৰ্ষ্ট অনলাইন কাউন্সিলিং। এইটো মানে প্ৰথম মেৰিট লিষ্ট ওলোৱাৰ ডেট 1 জুলাই 2025। দেন কি দিয়া চাওক, একচেপ্টেঞ্চ এগেইনষ্ট এলটেড ছিট 1 to 7 জুলাই, মানে আপোনাৰ যি ছিট পাইছে, যোনটো কলেজত ছিট পাইছে সেই কলেজৰ ছিটটো একচেপ্ট কৰাৰ ডেট আছিল 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত। তাৰপিছত কি দিয়ে চাওক, ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। এইটো যে আছিল 2 জুলাই to 7 জুলাই, মানে 2 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত আপোনালোকে সেই কলেজত গৈ এডমিশ্যনটো ল'ব লাগিব। আৰু চাওক ইয়াতে কি দিয়া আছে, লেটেষ্ট যিটো নটিচ, এই নটিচখন মই আপোনালোকক এবাৰ পঢ়াই শুনাইছোঁ। উইথড্ৰল অফ ছিট 10% উইল বি ৰিটাৰ্ণ বাই দি এডমিটেড ইনষ্টিটিউট অন অৰ বিফৰ 17 জুলাই 2025। ইয়াৰ মানে হ'ল যদি আপোনালোকে ছিটখন উইথড্ৰল কৰিব বিচাৰিছে, অৰ্থাৎ এডমিশ্যনখন কেঞ্চেল কৰিব বিচাৰিছে, সেইটো আপোনালোকৰ 17 জুলাইৰ আগত কৰিব লাগিব, কাৰণ 17 জুলাইৰ পিছত সেইটো আপুনি কৰিব নোৱাৰে। আৰু 10% ফি উইল বি ৰিটাৰ্ণ বাই দি এডমিটেড ইনষ্টিটিউট। ইয়াৰ মানে হ'ল 10% ফি আপোনালোকৰ যোনটো কলেজত এডমিশ্যন লৈছিল সেই কলেজৰ পৰা 10% ফি আপোনালোক ৰাখি বাকীখিনি ঘূৰাই দিব। গতিকে বন্ধুসকল এইটোৱে আছিল লেটেষ্ট যি মানে নটিচ আহিছিল, একেবাৰে লেটেষ্ট নটিচ ইয়াৰলৈকে আহিছিল। আৰু বহুতৰে কুৱেশ্যন আছিল যে মই ইমান % পাইছোঁ, ধৰক মই 60 পাইছোঁ, 58 পাইছোঁ বা 70 পাইছোঁ, মই এতিয়ালৈকে ছিট পোৱা নাই, মই কি কৰিম। গতিকে চাওক মোৰ যিটো ধাৰণা, মোৰ মতে ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ যিসকলৰ 60%ৰ ওপৰত আছে তেওঁলোকে ছিটটো পোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে। আৰু যদি আপুনি নাপায় দেন পিছততো আপোনালোকৰ থাৰ্ড মেৰিট লিষ্ট ওলাব পাৰে, সেইটোৰ এতিয়ালৈকে কনফাৰ্ম নাই। আৰু যদি নোলায় আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব, তাৰ ওপৰতো মই ভিডিঅ' আপলোড কৰিম। আৰু এটা টপিক আছিল যিটো হ'ল আপগ্ৰেড। গতিকে আজিৰ ভিডিঅ'টো অলপ লং হৈ গ'ল, আজিৰ ভিডিঅ'ত সেইটো আলোচনা নকৰোঁ। অহাকালি আপগ্ৰেডৰ ওপৰত ফুল ডিটেইলছ আপলোড হৈ যাব। আৰু যিসকলৰ আপগ্ৰেড এতিয়ালৈকে অহা নাই তেওঁলোকৰ চিন্তা কৰিব নালাগে, মই অহাকালি ইয়াৰ ওপৰত ফুল ডিটেইলছৰ লগতে ভিডিঅ'টো আপলোড কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে সৰ্বপ্ৰথমত ভিডিঅ'টো চাব পাৰে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ অলপো ভাল লাগিছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সৰ্বপ্ৰথমত আপোনাৰ তাতে নটিফিকেশ্যনটো যাব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।